এতিয়া মই বেচা মোৰ 3জনীহে আছে। 3জনীয়ে এজনী 8টা দিলে সেয়া তোমাৰ 4টা পোৱালি আছেগৈ। সেইকেইটা পুৰা ৰেডি হৈ আছে বৰ্তমান। এতিয়া ইহঁতে দানা পুৰা খাব পৰা হৈ গ'ল, মাকৰ পৰা উইনিং কৰা হ'ল, মোৰ এমাহৰ ওপৰত হৈ গ'ল। ভাল কাষ্টমাৰ আহিলে মই সেইকেইটা বেচিম বাৰু। আৰু এই 11টা ৰেডি হৈ আছে। 11টা ৰেডি হৈ আছে। ইয়াত মতাই বেছি আছে। যদিহে কাৰোবাক লাগে, কাৰোবাক আপোনাৰ নম্বৰটো দিয়া হৈ থাকিব, আপোনাক যোগাযোগ কৰিলে পাব আৰু। পাব। এজনী 11টা আছিল ন? 11টা দিছে। এজনী 8টা দিছিলে নেকি? এজনী এই অলৰেডি মানে 25 এপ্ৰিলত তাই মানে চাৰ্ভিচ লৈছে আকৌ। মানে আগষ্টৰ লাষ্টৰ মানলৈ এই জগি যাব ন? এইটো হেমচিয়াৰ পোৱালি মই আনিছো। এইটো মোৰ মামা এজনৰ পৰা আনিছো। এইটো মই ৰাখিবৰ কাৰণে আনিছো মাইকী পোৱালি। এতিয়া বৰ্তমান গাহৰি ফাৰ্মৰ বাহিৰেও এতিয়া আপুনি কি কৰ্মৰ লগত জড়িত হৈ আছে? মই এনেই কৰ্ম মানে কি, মোৰ ফাৰ্মখনতে মই এতিয়া বেছি গুৰুত্ব দিছিলোঁ। মোৰ গছৰ কাৰবাৰ আছিলে, কাঠ খালোঁ, এনেই লোকেলতে গছ লগ কৰি ৰাখোঁ। সেই কাৰবাৰটো মই বৰ্তমান ষ্টপ দি ৰাখিছোঁ। মই এতিয়া যিমান পাৰোঁ মই ভাল এমাউণ্ট এটা ওলাই মোৰ গাহৰিৰ পৰা। মই নিজে চলি আছোঁ, সিহঁতকো খুৱাই আছোঁ। মই মানে সিহঁতক টাইম দিওঁ অলপ সময়, বেছি কষ্ট নহয়, অলপ কষ্ট টাইম দি কিনে মই সিহঁতৰ পৰাই মানে ভাল এমাউণ্ট এটা পাওঁ। এই গাহৰিৰ লগতে লাগি আছোঁ বৰ্তমান। আৰু ছাগলী আছে, মই ছাগলী কিমান মান আছে এতিয়া বৰ্তমান? ছাগলী ঘৰত মোৰ বৰ্তমান 2জনী আছে, পোৱালি জগিছে। এতিয়া মই মানে লাহেকৈ মই এই পোৱালিখিনি বেচাৰ পাছতে মই ছাগলী ভাল ব্ৰিডাৰ এটা আনি মানে ছাগলী ফাৰ্ম আৰম্ভ কৰিম। কাৰণ ছাগলী ফাৰ্মত খৰচাটো বেছি নাই। মোৰ গোটেই বাউণ্ডৰীত গছপাত আছে, পুৰা গছ আছে, ঘাঁহ আছে, ভৰ্তি হৈ আছে। মানে কি চোৰৰ উৎপাতৰ কাৰণেহে আমাৰ মানে ৰাখিব পৰা নাই। মই আৰু ৰাখিলেও মই মানে বান্ধনত ৰাখিম। আমাৰ এৰি দিলে মানে চোৰে লৈ যায়। সেইকাৰণে মানে কি ঘৰত এতিয়া মই আনিলেও সিহঁতক বান্ধনত ৰাখিম। ড্ৰাই ফিড মানে পেকেট দানা আজিকালি ওলাই গৈছে, ছাগলীৰ মাকৈ এনেকৈ আনি খুৱাই কিনে মই তেনেকৈ ৰাখিম। মই এই ৰিচেণ্ট কৰি আছোঁ আৰু সেইটো কাম। দানা কি খুৱাইছে এতিয়া বৰ্তমান? এতিয়া মই ইহঁতক গাহৰিক মই ফুল্লি পেকেট দানা খুৱাইছোঁ। পেকেট দানাৰ ৰিজাল্টটো বহুত ভাল। তাতে ইহঁতক বেছি দিব নালাগে দানা। এজনী ডাঙৰ গাহৰিক ধৰক কুইণ্টেল বৰাব বা 70-80 কেজি 3 কেজি দানা দিব লাগে 2 টাইমত, 1.5 কেজি মিলাই। তাত আপোনাৰ ইমান কষ্টও নহয়, কিন্তু পইচা কেইটামান জেপত লাগিব দানা আনিবৰ কাৰণে। দানা আনিবৰ কাৰণে মই এতিয়া পোৱালি বেচিছোঁ। লোকেল দানা খুৱাইছেনে বাৰু? লোকেল দানা আগত লোকেল দানা খুৱাইছোঁ। লোকেল দানা ৰিজাল্ট নাই। ভাল নাই। কচুটো তোমাৰ এতিয়া মই কচু আজি 4 দিন হৈছে। মই দানা কষ্টিংটো কমে কাৰণে কচু খুৱাইছোঁ। কথাটো হ'ল কচুটো খোৱালে লেট্ৰিনটো তোমাৰ ঢিলা হৈ যায়। আৰু মানে কি কচুটোত আইৰণ পানীটোহে থাকে আৰু এইটোত একো নাই। সেইকাৰণে পেকেট দানাটো মেইন। পেকেট দানাটোত তোমাৰ ভিটামিন প্ৰটিন চব থাকে। সেইকাৰণে মানে কি পেকেট দানাই খুৱাই আছিলোঁ, কিন্তু দানা কষ্টিংটো কমাবৰ কাৰণে কচু কাটিছোঁ। তাৰ ভিতৰতো মই মেইন মই পেকেট দানাই খুৱাম। কচু এতিয়া সদায় পাবলৈও নাই, পানীটো হোৱাৰ পৰা কচুবিলাক নাইকিয়া হৈ গৈছে। আৰু মানে পাবলৈও নাই, মানে সেই পাহাৰৰ পৰা মানুহবোৰ আহি পুলি অৱস্থাতে কাটি লৈ যায়। মই মানে টোটেলি বাদে দিম আৰু পেকেট দানাই কৰিম আৰু তাত ৰিজাল্টো আছে বহুত। ভৱিষ্যত পৰিকল্পনা এতিয়া কি বুলি ভাবিছে? এতিয়া ভৱিষ্যত মই ফাৰ্মখনটো সিহঁতৰ পৰা ভাল এমাউণ্ট এটা আহে। কথাটো হ'ল কি মই পানীৰ সমস্যাটোৰ কাৰণে মই সাহ কৰিব নোৱাৰোঁ। এতিয়া তাৰ ভিতৰতো ভাবি আছোঁ মই 11টা পোৱালি আছে, তাৰপৰা খাচী কেইটামান ৰাখিম দানা কষ্টিঙৰ কাৰণে। আৰু মই মাইকী এতিয়া মোৰ ভাইটি এটা তাত কামগাঁৱৰ ভাইটি এটা তাত জগিছে ডিউৰক ক্ৰছ পোৱালি। মই মতা এটাই মাইকী এটা তাৰ পৰা আনিম। বৰ্তমান মোৰতো এতিয়া 3জনীতো ডাঙৰ মাইকী আছে, আৰু হেমচিয়াৰ এজনী আনিলোঁ। 4জনী হৈ গ'ল। তাৰপৰা আৰু এজনী মানে 5জনী কৰিম আৰু মাইকী 5জনী। মতা 2টা ল'ম, তেনেকৈ ভাবি আছোঁ। এইটো কি জাতৰ বুলি কৈছিলে? এইটো হেমচিয়াৰ। মতাটো কলা আছিলে, বাপেকটো কলা আছিলে, আৰু মাকজনী বগা ইয়কচিয়াৰ। মানে বাপেকৰ ফালৰ পৰা বেছি আহিলে। বগা দিছিলে 2টা পোৱালি বেচা গ'ল। 2টা কি কৰিছে? 2টা মতা পোৱালি বেচা গ'ল। বগা কলা মিক্স আহিছিলে মানে। সিহঁতক দিব লগা হৈ গ'ল মানে কাষ্টমাৰ আহিলে।
এইজনী হেমচিয়াৰ, এইজনী আপোনাৰ আৰু এটা মাহ, এই মাহটো আছে আৰু জুনৰ 25 তাৰিখ মানে জগি যাব। জুনৰ কেই তাৰিখে বুলি কৈছে? জুনৰ 25 তাৰিখ মানে 25 তাৰিখে। পংকজ দাক ধন্যবাদ থাকিল মোৰ চেনেলৰ তৰফৰ পৰা, ভৱিষ্যতলৈ যেন আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ।